তো এটো হল কাপোৰ আৰু এই কাপোৰেদি এয়াৰলাইন কুৰ্তি কাটিং কৰিম আৰু এই ভিডিওটো দেখাৰ উদ্দেশ্য হল এই কাটিংটো অলপ বেলেগ ধৰণৰ কাটিং হ'ব কাৰণ ফ্ৰক কাটিং হ'ব ফ্ৰক ডিজাইনৰ কাটিং হ'ব প্লাস আমব্ৰেলা কাটৰ হ'ব আৰু ইয়াৰে যেটো বেক সাইডটো তো বেক সাইডটো অলপমান বেলেগ আছে স্লিভলেস হ'ব তো ভাবিলো আজি আপোনালোকৰ লগত শেয়াৰ কৰো তো প্ৰথমতে বলক আপোনালোকক দেখাই দিও তো এটো হল মেজাৰমেন্ট আৰু এটো হল মেইন কাপোৰ তো এই কাপোৰটো বনোৱা হ'ব এটোৰ জুখত তো ইয়াৰে এটো কেনেকুৱা ডিজাইনৰ আছে হেটা এটো হল স্লিভলেস গলটো ইয়াতে অলপমান পাইপিং আছে মানে কি এটো কাটা আছে আৰু ইয়াতে হুক সিস্টেম আছে কলাৰ আছে আৰু এটো হল ফ্ৰন্ট সাইড এই যেটো ব্যাক সাইডটো হল আমাৰ এনেকে এটো ভিতৰ পেনে হোমো আছে মানে কি যেটো আমাৰ নরমালি গেঞ্জি কাট বুলি কও ঠিক তেনেকে গেঞ্জি কাট আছে তো হেতু কাৰণে ভাবিলো এই ভিডিওটো আজি আপোনাৰ লগত শেয়াৰ কৰো কাৰণ কি বহুতে প্ৰয়োজনীয় হয় কাৰণ কি এনেকুৱা আপোনালোকে হয়তো কোনবা এটা কাস্টমাৰক পাব পাৰে তো হেতুৰ কাৰণে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো তো এটো সব এটো হল ফ্ৰন্ট সাইড এটো ফ্ৰন্ট সাইডটো আমাৰ বহুত বেছি আছে আৰু ব্যাক সাইডটো কম আছে নরমালি কি কৰো আমি ফ্ৰন্ট সাইডটো হে সাটি দিয়া হয় স্লিভলেস হক বা স্লিভ লগোৱা হল হেবিলাকৰ সাটি দিয়া হয় কিন্তু এটোৰ ব্যাক সাইডটো হে সাটি দিয়া আছে তো এটোক আমি নরমালি গেঞ্জি কাট বুলি কও তো আমাৰ গেঞ্জিবোৰৰ যেনেকুৱা পিছপিনে কম থাকে ফ্ৰন্ট সাইডত বেছি থাকে তো হেতুৰ কাৰণে এটো হল গেঞ্জি কাট স্লিভলেস তো এটো আজি আমি কাটিং কৰিম আৰু ফ্ৰক ডিজাইনৰ আছে এটো মাজত জয়েন আছে তো যেটো কাটিং কৰিম তো হেতু এনেকে জয়েন দিয়া হ'ব বা এটো হিচাপতে বনা হ'ব যেটো স্যাম্পল কাস্টমাৰে আমাক দিছে তো বলক কাটিং আৰম্ভ কৰো আৰু তাৰ কাৰণে ফাৰ্ষ্টতে মই কাপোৰটো ধুনিয়াকৈ অলপমান প্ৰেছ মাৰি ধুনিয়াকৈ ইয়াতে পাৰি লম তো এটো সাইড কৰো তো এটো হল মেইন কাপোৰ কিন্তু ফ্ৰন্ট সাইডটো যেতে আমাক পাইপিং লাগিব আমি এই যেটো সাইড আছে এই সাইডটো আমি এটো ফ্ৰন্ট সাইডতে ৰাখিম আৰু ব্যাক পাৰ্টটো আমাৰ হিবাগে যেতে আছে প্লেন আছে তো আমি হেতু হিচাপতে এটো কাটিম তো কাপোৰটো আমি এনেকে আকৌ উল্টাই লম আৰু এই যেটো সাইড আছে এই সাইডটো আকৌ সেম হেতু খালি কি কাপোৰটো আমি ঘূৰাই ললো তো এটো আমাৰ ফ্ৰন্ট সাইড হ'ব ফ্ৰন্ট সাইডটো অলৰেডি ফলা আছে কিন্তু কাপোৰখিনি আমি বৰাবৰকৈ সমান কৰি লব লাগিব তো কাপোৰটো আমি এনেকে জাপি ললো এটো সব এই দুটা পাৰ্টে দি আমাৰ ফ্ৰন্ট সাইড হ'ব আৰু এটো হ'ব ব্যাক সাইড তো এই পাৰ্টখিনি আমি ইবাগে ৰাখিলো এতিয়া এই যেটো পুৰানাটো আছে এই পুৰানাটোৰ হাফ বডিৰ যিখিনি মেজাৰমেন্ট হেখিনি আমি উঠাই লম তো শোল্ডাৰৰ পৰা যেটো হাফ বডি আছে মোৰ 12.5 ইঞ্চি তো মই সাইডত ইয়াতে টুকি লম 12.5 ইঞ্চি আৰু বডিটো আমি জুখিলো 20 আছে 20 আৰু ওয়েষ্টটো কিমান আছে হেতু জুখি চাই লম ওয়েষ্টটো অলমোস্ট সেম আছে 19 হাফ ওয়েষ্ট আছে আৰু যেটো শোল্ডাৰটো আমি জুখি লম শোল্ডাৰ আছে 12 ইঞ্চি আৰু এই যেটো আনমোল মেইনলি হল আমাৰ যেটো মেজাৰমেন্ট দিয়া হয় সেই মেজাৰমেন্টৰ আনমোলটো আমি প্ৰায়ভাগ হেতু জুখিব লাগে কাৰণ কি তেতিয়াহে পাৰফেক্টলি হ'ব তো আমি যদি এনেকে এই শোল্ডাৰৰ এই মাথাৰ পাই এই আনমোলৰ এই কোণা লগাই লও তো শোল্ডাৰৰ এই মাথাৰ পাই যদি আমি কোণা লগাই লও কিমান আহি আছে 8 ইঞ্চি আছে তো আনমোল আমি 8 ইঞ্চিটো এটো আমি সাইডত লিখি লম এতিয়া ওপৰত এটা মাৰ্জিন কৰিম আৰু এই মাৰ্জিনটোৰ পৰা আমাৰ হাফ বডি লাগিব কিমান 12.5 ইঞ্চি তো আমি ইয়াৰ পৰা 12.5 ইঞ্চি আমাৰ হাফ বডি লাগিব আৰু সিলাই কাৰণ অলপমান লাগিব আমি 13 ইঞ্চি ৰাখিম আনমোলটো কিমান ডাউনত আছিল আমাৰ হেতু আমি এবাৰ জুখি চাই লম হেতু হল টোটাল আনমোলটো আমাৰ কিমান আছে 8 ইঞ্চি আমি ললো হয় না নহয় 8 দুগুণ 16 ইঞ্চি আনমোলটো ৰাউন্ড হ'ব কিন্তু আনমোলটো সিধা কৰি আমাৰ কিমানখিনি ডাউনত আছে হেতু আমি জুখি চাব লাগিব 6 ইঞ্চি ডাউনত আছে
তো এই যেটো শোল্ডাৰ মাৰ্জিন সেই শোল্ডাৰ মাৰ্জিনৰ পৰা 6 ইঞ্চি ডাউনত আমি আৰু এটা মাৰ্জিন লম ইয়াতে আমাৰ চেষ্ট আনমোল গটেখিনি ইয়াতে আহিব তো এটো আমি কি কৰিম সিধাকে এনেকে ডটা মাৰ্জিন এনেকে উঠাই লম তো এখিনি মাৰ্জিন হল এতিয়া আমাৰ বডি কিমান আছে 20 টোটাল ৰাউন্ড হল 40 আৰু 40 টো আমি 4 ভাগ কৰিব লাগিব তো 40 টো 4 ভাগ কৰাৰ কাৰণে ফাৰ্ষ্টত আমি দুভাগ কৰিব লাগিব দুভাগত আমাৰ কিমান ওলালে 20 আৰু সেই 20 টো যদি আমি দুভাগ কৰো কিমান আহিব 10 তো আমি ইয়াৰ পৰা 10 ৰাখিব লাগিব ইয়াৰ পৰা মাৰ্জিন ৰাখিম এটো মাৰ্জিন লব 10 আহিল ওয়েস্ট আছিল কিমান 19.5 39 টো আমি 4 ভাগ কৰিব লাগিব আৰু এটা ইজি হিসাব মই বুজাই দাও 39 টো আমি এনেকে দুভাগ কৰিম দুভাগ কৰিলো কিমান আহিল 19.5 ইয়াত আমাৰ 1 পাৰ্ট কিমান ওলাইছে 19.5 আকৌ এই 19.5 টো আমি এনেকে দুভাগ কৰিম কিমান আহিল 9.8 তো এটো আমি একদম ৰেডি ৰাখিব লাগিব এটোত আমাৰ কোনো এলাউন্সমেন্ট নহয় এলাউন্সমেন্ট দিয়া হয় যেটো বডি মেজারমেন্ট হেতুতে তো আমি ইয়াতে ওয়েস্ট ৰাখিম 9.8 তো 10 হচ্ছে 2 পয়েন্ট কম থাকিব তো 9.8 ত আমি ফিক্স মেজারমেন্ট কি মার্জিন কৰিম শোল্ডাৰ কিমান আছিল আমাৰ 12 ইঞ্চি তো আমি ইয়াৰ পৰা 12 ইঞ্চি শোল্ডাৰ ৰাখিম আৰু হেতু শোল্ডাৰ জোখাৰ পাছত আমি আৰু এটা বস্তু জুখিম শোল্ডাৰৰ এই কলাৰ পৰা এই কাপোৰখিনি আমাৰ কিমানখিনি আছে হেতু আমি ইয়াৰ পৰা এনেকে জুখি লম অলমোস্ট 3 ইঞ্চি তো আমি এটো এই মাৰ্জিনটোৰ পৰা ইভাগে 3 ইঞ্চি ৰাখিম বাকি এখিনি যেটো আছে এখিনি আমাৰ গল আহিব তো এতিয়া গটেখিনি মাৰ্জিন হৈ গল এতিয়া আমি কি কৰিম এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আনমলেখিনি গটেখিনি আমি জুখিব লাগিব আৰু সদায় বডিৰ এই সাইডটো যেতিয়া মাৰ্জিন কৰিব স্কেলৰ এই যেটো শেপ থাকে এই শেপৰ মাৰ্জিন তো এখিনি মাৰ্জিন হৈ যোৱাৰ পাছত আমি এটো এটা কাটিং কৰিম এটো আমি সাইড কৰি দিলু এটো ব্যাক পাৰ্টৰ আমাৰ যেটো আনমল আছে হেতু আমি সাটিব লাগিব তো তাৰ কাৰণে আমি কি কৰিম ইয়াৰে যেটো ব্যাক পাৰ্টটো আছে আনমলৰ এখিনি হল আনমলৰ মিডল পয়েন্ট তো এই মিডল পয়েন্টটো কিমানখিনি আছে হেতু জুখি লম 10 ইঞ্চি আছে তো এটো আমি 10 ইঞ্চি হলে 5 ইঞ্চি ৰাখিব লাগিব ইয়াৰ পৰা আমি 5 ইঞ্চি ৰাখিম অকনমান সিলাইৰ কাৰণে ৰাখি দিম নহলে কি হ'ব যদি 10 ইঞ্চি ডাইৰেক্ট ৰেডি ৰাখি দেও তে সিলাইটো অলপমান গুছি যাব তো আমাৰ 9.5 থাকিব কিন্তু আমি এটো 10 যেটা আমাৰ ৰেডি আছে আমি এটো কমসে কম 10.5 ৰাখিব লাগিব তো এটো আমি কি কৰিম আনমলৰ পাই এটো এনেকে সাটি আনিম আৰু তাৰ আগতে সাটাৰ আগতে আমি এটো মাৰ্জিন কৰি লম এটো যেটা আমাৰ এটো মিডল পয়েন্ট তো আমি এতে এনেকে মাৰ্জিন কৰি লম তো এটো আমাৰ ব্যাক পাৰ্ট হৈ গল ব্যাক পাৰ্টৰ কাটিং হল আৰু এটো হল ফ্ৰন্ট পাৰ্ট আৰু ফ্ৰন্ট পাৰ্টত যেটা আমাৰ কলাৰ হ'ব তাৰ কাৰণে কিমানখিনি নেকটো ডিপ আছে হেতু আমি জুখিব লাগিব তো এই যেটো কলাৰ এই কলাৰৰ সিধা সিধি আমি এনেকে এনসি টেপ ধৰিম শোল্ডাৰ লগত তো 4 ইঞ্চি আহি আছে ইয়াৰ পৰা আমি এটো 4 ইঞ্চি নাৰাখো 3.5 ইঞ্চি ৰাখিম কাৰণ কিয় যেটা আমাৰ সিলাই যাব সিলাই গলে আধা ইঞ্চি ডাউন হৈ যাব তো এটোৰ কাৰণে আমি এটো 3.5 ইঞ্চি ৰাখিম এটো আমি এনেকে অকনমান রাউন্ড শেপ দিম যাতে আমি কলাৰটো বহাব পাৰো কলাৰ কেনেকে বহাব লাগে তো কি জানে আপোনালোকে জানে বাইটো ডাইৰেক্ট যদি কলাৰ দেও ডাইৰেক্টলি আমাৰ এটো ৰাউন্ড নহয় ৰাউন্ড হলে আমাৰ কলাৰ নহব কলাৰ ফিটিং কৰিব নোৱাৰিব তো এই শেপটো আমি সদায় ভি ৰাউন্ড দিব লাগিব চাব এটা থাকে ডাইৰেক্ট ভি আৰু এটা থাকে ভি
ভি ৰাউণ্ডটো হ'ল আমাৰ এইটোত আমি ইজিলি কলাৰ ফিটিং কৰিব পাৰোঁ ভি ৰাউণ্ড অথবা ভি থাকিলে আমি ইজিলি কলাৰ ফিটিং কৰিব পাৰোঁ তো এইটো হ'ল ভি ৰাউণ্ড যেটো মই মাৰ্জিন কৰিলোঁ মাৰ্জিন আপোনালোকক দেখালোঁ এইটো হ'ল ভি ৰাউণ্ডৰ মাৰ্জিন তো এই মাৰ্জিন আমি এইটো কাট কৰিম আৰু যেহেতু ফ্ৰণ্টত অলপমান আমাৰ এনেকৈ শেপ আছে মানে অলপমান ইউ শেপ টাইপ আছে তো আমি ইয়াৰ পৰা জাষ্ট অকণমান এনেকৈ ইউ শেপ দি দিম এইটো এতিয়া ইয়াৰ পৰা পাইপিং লাগি আমাৰ ডাইৰেক্টলি ইয়াতে ডাউন হ'ব তো এইটো আমাৰ কি হ'ল যেটো হাফ বডি কাটিং হ'ল এতিয়া আমি কি কৰিম যেটো তলৰ পাৰ্টখিনি সেইখিনি কাটিং কৰিম তো এতিয়া আমি জুখিম কুৰ্তাটো টোটেল লেন্থ কিমান আছে কাৰণ কি যেতে আমি টোটেল লেন্থটো আমাৰ একচুয়ালি আগতে জুখিব লাগিছিল তো যেটো দীঘল মই 46 ৰাখিব লাগে তো এটোতছে 2 ইঞ্চি কম এতিয়া মই জুখিম এই যেটো হাফ বডিৰ জইন আছে এই হাফ বডিৰ জইনটোৰ পৰা টোটেল আমাৰ কিমান আহি আছে 36 আমি এটো 34 কাটিং কৰিব লাগিব তো কাপোৰটো আমি কি কৰিলো এনেকে সাৰি জাপ কৰি পাৰি ললো মই অকনমান দেখাই দিছো আপোনালোকক কাপোৰটো এই সব এই যেটো সাইড আছে এই সাইডত কি হৈছে মোৰ অলপমান কাপোৰ বাছি গৈছে কাৰণ কি টোটেল যেটো ঘেৰ আছে তলৰ সেই ঘেৰ হিচাপত মই কাপোৰ ইয়াতে মিলাই লৈছো তো মই ঘেৰটো অলপমান জুখি দেখাই দি আছো তো এটো আমাৰ কাটিং হৈ গল তো গটে ফ্ৰকটো আমাৰ কাটিং হৈ গল এতিয়া এই ফ্ৰকটো সিলাইৰ কাৰণে ৰেডি আৰু এটো যেতে স্লিভলেস আমাক স্লিভস না লাগে তো হেতু কাৰণ আমি স্লিভসৰ চিন্তাটো কৰিব না লাগে তো এটো হল তলৰ পাৰ্ট আৰু এটো হল হাফ বডি তো গটে ফ্ৰকটো এতিয়া বৰ্তমান সিলোৱাৰ কাৰণে ৰেডি আৰু যদি এই ভিডিওটো ভাল লাগে তেনহলে প্লিজ লাইক কৰিব আৰু সুন্দৰ চাই এটা কমেন্ট কৰিব তো যদি এই ভিডিওটো ভাল লাগে তেনহলে প্লিজ এটা লাইক কৰি দিব আৰু ধুনিয়া চাই এটা কমেন্ট কৰিব যে আপুনি কিমানখিনি শিকিব পাৰিলে তো লগ পাম আৰু এটা নতুন ভিডিওত তেতিয়ালৈকে বাই বাই আৰু ইয়াৰ সিলাইৰ যেটো ভিডিও হেতু মই এক্সট্ৰাকে বনাম কাৰণ কি একেলগে দিলে ভিডিওটো বহুত ডাঙৰ হয় তো কিছু মানে সোৱাত আমনি পায় সেই কাৰণে মই সিলাই আৰু কাটিং দুটাৰে পাৰ্ট কৰিম অথবা মই সিলাইতে কিমান সময় লাগে বা এটা কাটিংত কিমানখিনি সময় গল হেতু গটেখিনি প্লাস মাইনাস কৰি যদি এটা ভিডিও বনাব পৰা যায় তো মই এটাই ভিডিও দিম আৰু তাতে টাইটেল হ'ব কাটিং এন্ড স্টিচিং এটো টাইটেল হ'ব তো এখিনি আজিল তথ্য তো লগ পাম আৰু এটা নতুন ভিডিও